বিদ্যালয়খনৰ নামটো কি? বাগবৰালি মধ্য ইংৰাজী বিদ্যালয়। আপোনাৰ এগৰাকী শিক্ষয়িত্ৰী আছে, বাইদেউগৰাকীৰ নাম কি আছিলে? যিগৰাকী বাইদেৱে আপোনালোকে আতংকৰ এটা সৃষ্টি কৰিছে। হয়, ঋতুমণি বৰা। কি হৈছিলে ঘটনাটো? তেওঁৰ মানে বহুত দিন ধৰি তেওঁৰ বিদ্যালয়খনত মানে অস্বাভাৱিক আচৰণ, ধৰক আমাক গালি গালাজ কৰে বিনা কাৰণত। তাৰপিছত মানে স্কুললৈ অহা অনিয়মীয়াকে মানে প্ৰায় নাহে, আহিলেও সোনকালে মানে দেৰিকে আহে, আকৌ গুচি যায়। মানে ছাত্ৰ ছাত্ৰীকো কি কৰে, ক্লাছলৈ যাব, ক্লাছৰ দৰ্জা খিৰিকী বন্ধ কৰি লয়, ছাত্ৰ ছাত্ৰীয়ে ভয় খায়। তাৰপা মানে আৰু তেওঁ কয় কি মোৰ কথা নুশুনিলে তহঁতক পিটন দিম। আৰু তেওঁ যিটো ৰূপ ধৰে নহয়, সেই ছাত্ৰ ছাত্ৰী ভয় খায়। আৰু মানে আমাক অকল মানে ৰাতিও মানে বাইদেউহঁতক সকলোকে বেয়া বেয়া ধৰণে মেছেজ দিয়ে, যিবিলাক আমি ক'ব নোৱাৰো। হয়, কিহৰ কাৰণে তেওঁ কৰে? কিহৰ সন্দেহ কি আপোনালোকৰ? সন্দেহ মানে সন্দেহটো একো নাই, বিনা কাৰণতে তেওঁ হয় মানসিক বিকাৰগ্ৰস্ত, মানে তেওঁ ট্ৰিটমেণ্ট চলাই আছে। হয়, অসুবিধা বহুতে হৈছে। এটা পৰিৱেশ মানে এটা শিক্ষাদানৰ পৰিৱেশ নাইকিয়া হৈছে বিদ্যালয়খনত। হয়, বিনষ্ট কৰিছে। দিয়ে, মেছেজ কৰে। হয় হয় হয়। অভিযোগ উঠিছে যে তেওঁ কিবা চোকা অস্ত্ৰ লৈ আহে নেকি বিদ্যালয়লৈ? হয়, মানে তেওঁ এই চুৰি এখন বেগত ৰাখে। এই পৰহি দিনাখন ঘটনাটো, সেইদিনাখন তেওঁ কোমৰত মানে কঁকালত বান্ধি ৰাখিছে আৰু কৈছে মোৰ চেফটিৰ কাৰণে ৰাখিছো। মানে সেইটোতো আজিকালি কি ছাত্ৰ ছাত্ৰীকে মানে বেক চেক কৰিবলৈ দিয়া হয়, তেনেকুৱা ঘটনা ঘটি গৈছে। আৰু এগৰাকী শিক্ষয়িত্ৰীয়ে যদি তেনেকুৱা অস্ত্ৰ লৈ আহে আৰু হয়। আপোনালোকে বিদ্যালয়ৰ যি ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছিলে বা ডিঅ আছে আপোনাক জনাইছে নে? হয়, জনোৱা হৈছে। কি কয় তেওঁলোকে? তেওঁ যিহেতু কিমান চনত আহিছিলে বিদ্যালয়ত, কিমান যোগদান কৰিছিলে? তেওঁ 18 চনত আহিছিলে। তেওঁ তেতিয়াৰ পৰা এনে কাম কৰি আছিল? প্ৰথম বছৰ ঠিকে আছিলে, এটামান বছৰ। তাৰ পৰা মাজে মাজে হয় তেনেকুৱা। এতিয়া 2 বছৰমান প্ৰায় মানে হয় আৰু 2 বছৰমান ধৰি প্ৰায় তেনেকুৱা হৈ আছে। যোৱা বছৰো জনোৱা হৈছে অফিচত গৈ। বিভাগীয় ফালৰ পৰা একো ব্যৱস্থা লোৱা নাই? বিভাগীয় মানে তেনেকুৱা ব্যৱস্থা লোৱা নাই। আপোনালোকে কি বিচাৰে? যিহেতু আপোনালোকৰ বাবে এটা ভয়ৰ সৃষ্টি যিহেতু তেওঁ কৰিছে, আপোনালোকৰ বাবে ভয় আছে ভৱিষ্যতে আতংকৰ সৃষ্টি কৰি, কি বিচাৰে আপোনালোকে? আমি বিচাৰো কি তেওঁৰ বেলেগ এখন স্কুলত ট্ৰান্সফাৰ দিয়ক। মানে পৰিৱেশটো থাকক আৰু শিক্ষাদানৰ পৰিৱেশটো। মানে এটা পৰিৱেশে নাথাকে। ল'ৰা ছোৱালীয়ে কিবা এটা শিকিব, চিঞৰ বাখৰ, আমাৰো মানসিক মানসিক এটা যে ছাত্ৰ ছাত্ৰীক পঢ়াম, তেনেকুৱা এটা পৰিৱেশে নাথাকে। তেওঁ যদি মানসিকভাৱে তেওঁ বিকাৰগ্ৰস্ত, গতিকে তেওঁ বেলেগ এখন স্কুলতো যদি তেওঁ ট্ৰান্সফাৰ দিয়ে, তাতো যদি তেওঁ তেনেকুৱা এটা কৰে, গতিকে তাৰ বিকল্প কি? হয়, সেইটো বিভাগে যি সিদ্ধান্ত লয় তেওঁলোকে ল'ব পাৰিব, আমিতো সেইটো ক'ব নোৱাৰিম।